যুৱ প্ৰজন্মক কম পঢ়াশুনাৰ উপৰিও কৰ্মৰ প্ৰতি ধাউতি থকাটো ভাল। নিৰ্দিষ্ট লক্ষ্য থাকিব লাগে মানুহৰ জীৱনত। লক্ষ্য থাকিলে মানুহ ফেইলাৰ নহয় আৰু হাতে কামে লাগিব ভাবি থাকিলে নহয়। উন্নতি কৰিবলৈ হ'লে চিৰিয়াছ হ'বই লাগিব, সাহসো লাগিব, কৰ্মও কৰিব লাগিব। তেতিয়া সাধাৰণতে ছাকচেছ নোহোৱা কাৰণ নাথাকে। গতিকে যুৱ প্ৰজন্মই যাৰ যি কাম নিজৰ কামত মনোযোগ দিব লাগে। এইটো কাম বেয়া, সেইটো কাম ভাল, এইটো কথা নহয়। যাৰ যি কাম চিৰিয়াছলি কৰিব লাগে, কৰিলে মানুহ ছাকচেছ হয়। বছৰ বছৰ ধৰি আপুনি চাহ খেতিৰ লগত জড়িত। বৰ্তমান অসমৰ আৰ্থিক ভেটি টনকিয়াল কৰা চাহ উদ্যোগ বৰ্তমান সংকটত কি ক'ব? সংকটৰ মানে কথা হ'ল এইটো মেইন কথা হ'ল মাৰ্কেট আজি ক্ৰেছ কৰিছে, মাৰ্কেট বেয়া হৈছে। মই অথনি আগতেই ক'লোঁ এইবিলাক এতিয়া দি কাৰণবিলাক মাৰ্কেটটো পৰি গৈছে। গতিকে এইটো ধৰিবলৈ হ'লে আমাৰ চৰকাৰৰ ফালৰ পৰাও মানে ইণ্টাৰেষ্ট ল'ব লাগিব। ইণ্ডাষ্ট্ৰীটো জীয়াই ৰাখিবলৈ হ'লে চৰকাৰেও আমি চাহ বাগিচাৰ মালিকসকল বা আমাৰ ক্ষুদ্ৰ চাহ খেতিয়সকলে কি কাৰণত কি সমস্যাত ভুগি আছোঁ, কি কাৰণত আগবাঢ়িব পৰা নাই, এইখিনি জানিবলৈ চৰকাৰে চেষ্টা কৰিব লাগে। আৰু এই ইণ্ডাষ্ট্ৰীটো জীয়াই ৰাখিবলৈ চৰকাৰৰ মানে বহুত কৰিব লগা আছে। তেওঁলোকে এনেই মুখতে কিবা কথা কৈ আছে, আমুক কৈছে তামুক কৈছে, প্ৰেক্টিকেলি একো হোৱা দেখা নাই। এই অৱস্থাত আজি চাহৰ দাম আজি 10-15 বছৰে যিটো দাম সেই 100 পৰা 200 টকাৰ ভিতৰতে চলি আছে। আৰু অন্যান্য বস্তু প্ৰত্যেকটোৱে দাম বাঢ়িছে। তেনে অৱস্থাত এই ইণ্ডাষ্ট্ৰী কেনেকৈ জীয়াই থাকিব? এই জীয়াই ৰাখিবলৈ হ'লে তো কিবা এটা চৰকাৰে ব্যৱস্থা ল'বই লাগিব, চাহৰ দাম বঢ়াবই লাগিব। বা কি কাৰণেনো চাহটো ভাল বনা নাই সেই কথাটো চিন্তা কৰি কিবা ব্যৱস্থা কৰিব লাগে। যিখিনি কৰিলে নেকি হয়গৈ, সেইবোৰ আৰু কথা। নহয়, এনেই ভাল পাওঁ, বেডমিণ্টন ভাল পাওঁ, নিজেও অলপ খেলিছিলোঁ। এতিয়াও ধৰক মই নিজে ভাল পোৱা খেলটোৰ প্ৰতি এটা প্ৰত্যেকৰ ইণ্টাৰেষ্ট নাথাকে জানো। সেইকাৰণে ভাবিছোঁ যে মই বহুত দিনৰ মনতে ভাবি আছোঁ দেই, যদি মাটিডোখৰ পাওঁ এটা ষ্টেডিয়াম বনাই দিবলৈ মনৰ এটা আশা মৰাণত, যিহেতু মোৰ মৰাণখনটো মোৰেই ন। গতিকে মৰাণত কিবা যদি দিব পাওঁ মোৰ মনত শান্তি পাম। আজি মৰাণ প্ৰেছ ক্লাবৰ আজি 32 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মৰাণ প্ৰেছ ক্লাবে যিটো নিয়মীয়া এই মাহৰ অতিথি বিশিষ্ট চাহ খেতিয়ক, প্ৰতিষ্ঠিত ব্যৱসায়ী, উদ্যোগপতি বুলি ক'ব লাগিব, যিহেতু লেখক কোচক আমি এই মাহৰ অতিথি হিচাপে আমি মনোনীত কৰি আজি এই মাহৰ অতিথি কৰা হ'ল। আৰু তেওঁৰ লগত সাংবাদিকসকলে মত বিনিময় কৰাৰ লগতে মৰাণৰ বিভিন্ন দল সংগঠন আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকলৰ লগতে সমাজকৰ্মীসকলেও তেওঁলোকৰ মত বিনিময় কৰে। আৰু তেখেতে নৱপ্ৰজন্মক এটাই কয় যে তেওঁলোকে যিসকলে ক্ষুদ্ৰ চাহ খেতিয়ক তেওঁলোকক যাতে জৈৱিক সাৰৰ দ্বাৰাই যাতে চাহ খেতি কৰে আৰু বটলি ফেক্টৰীক দুখ নিদি তেওঁলোকে যাতে নিজেই তেওঁলোকৰ জৈৱিক সাৰে উন্নত মানদণ্ডৰে তেওঁলোকে চাহ খেতি কৰিলে নিশ্চয় তেওঁলোক সফল হ'ব বুলি তেওঁলোকে কয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।